জাতিৰ উন্নয়নৰ বাবে অহা ধনেৰে মাছে মঙহে দকচি খালে প্ৰীতিৰ ভোজ। ভোজ আকৌ এলাপেচা নহয়। প্ৰায় ৭০জন লোকে খালে ৩ লাখ টকাৰ বৰভোজ। চৰকাৰে চুতীয়া জাতিৰ উন্নয়নৰ বাবে ২০২২ৰ পৰা ২৫ চনলৈ উন্নয়ন পৰিষদলৈ দিছে প্ৰায় ৭১.১৬ কোটি টকা। চুতীয়া উন্নয়ন পৰিষদৰ জৰিয়তে চুতীয়া জাতিৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ, আন্তঃগাঁথনি নিৰ্মাণ আৰু সামাজিক উন্নয়ন এইসমূহ কামতে ব্যয় কৰিব লাগিব এই ধন। এইসমূহ উন্নয়নৰ জৰিয়তে জাতিটোক শক্তিশালী কৰাৰ বাবে কোটি কোটি টকাৰ অনুদান দি আহিছে চৰকাৰে। কিন্তু জাতিৰ উন্নয়নৰ নামত কিদৰে ধন ব্যয় কৰে শুনিলে সকলো আচৰিত হ'ব। এদিনীয়া কৰ্মশালাৰ নামত ব্যয় কৰে ৯ লাখ টকা। প্ৰীতিৰ ভোজৰ নামত মাছে মঙহে খোৱাৰ বাবে ব্যয় কৰে ৩ লাখ টকা। এই সকলোবোৰ উদঙাইছে চুতীয়া জাতিৰে এজন সচেতন লোকে। কৰ্মশালাৰ নামত ৯ লাখ টকা আৰু প্ৰীতি ভোজ বুলি কিবা এটা দেখুৱাই ৩ লাখ টকা, মুঠে ১২ লাখ টকা। এই ১২ লাখ টকাৰ ভিতৰত মোৰ তথ্য মতে তাতে হায়েষ্ট মানুহ গোট খাইছিল ৭০জন। এই ৭০জনৰ মাজতে ১২ লাখ টকা খাই বৈ অন্যহাতে জাতিটোৰ অস্তিত্ব আৰু পৰিচয় বুৰঞ্জী পুনৰ্মুদ্ৰণৰ বাবে দিছিল প্ৰায় ৫০ লাখ টকা। পূৰ্বৰ কমিটিৰ দিনত এই ধন ব্যয় দুৰ্নীতি কেলেংকাৰীৰ অভিযোগ। বুৰঞ্জী প্ৰস্তুতৰ বাবে দিয়া ধনত সংঘটিত দুৰ্নীতি কেলেংকাৰী যাতে সকলো গাপ খাই থাকে তাৰ বাবে এদিনীয়া কৰ্মশালা অনুষ্ঠানতে উন্মোচন কৰিলে বুৰঞ্জীখন। এফালে চুতীয়া জাতিটোৰো আছে কেইবাজনো মন্ত্ৰী বিধায়ক। চৰকাৰে অনুদান দিয়া ধনেৰে প্ৰস্তুত হোৱা এই বুৰঞ্জীখনৰ উন্মোচনৰ বাবেও নিমন্ত্ৰণ নজনালে এইসকল জাতিৰ জনপ্ৰতিনিধিক। বুৰঞ্জী প্ৰস্তুতৰ ওপৰত উঠা কেলেংকাৰী দুৰ্নীতি কথাবোৰ যাতে সকলো গাপ খাই থাকে তাৰ বাবেই হুৰমুৰকৈ এনেদৰে উন্মোচন কৰাৰ অভিযোগ একাংশৰ। ২১-২২ বিত্তীয় বৰ্ষত চুতীয়া বুৰঞ্জী এখন পুনৰ্মুদ্ৰণ কৰিবৰ কাৰণে ৫০ লাখ টকা ধাৰ্য কৰিছিল। এই ৫০ লাখ টকাৰ প্ৰথমে ২৫ লাখ টকা মুকলি কৰি দিছিল মেম্বাৰ ছেক্ৰেটাৰী ডব্লিউবিটি বিভাগৰ তেতিয়া। এই গোটেই বুৰঞ্জীখন যিটো প্ৰচেছত টেণ্ডাৰ হ'ব লাগিছিল, প্ৰিণ্টিং এণ্ড ষ্টেচনাৰী ডিপাৰ্টমেণ্টৰ এপ্ৰুভেল লাগে, কিমান পেজৰ বুৰঞ্জীখন হ'ব, কি পেপাৰৰ বুৰঞ্জী হ'ব, কিমান কপি ছপা কৰিব, এই টেণ্ডাৰ হ'ব লাগিছিল। টেণ্ডাৰ নকৰাকৈ এই কেনেকৈ ডিৰেক্টৰে সেই সময়ত অৰ্ডাৰ দিলে মই সেইটো মোৰ বোধগম্য নহ'ল। কৈ শেষ কৰিব নোৱাৰাকৈ দুৰ্নীতি কেলেংকাৰীৰ অভিযোগ উত্থাপিত হৈছে চুতীয়া জাতিৰ সন্মিলন আৰু চুতীয়া উন্নয়ন পৰিষদৰ বিৰুদ্ধে। সভাপতি সম্পাদকৰ বিৰুদ্ধে এনে কেতবোৰ অভিযোগ উত্থাপিত হৈছে যে শুনিলে জাতিৰ প্ৰতিজন লোকেই লাজ চৰমত নাক কোচাব লাগিব। (২০২৪) চনত লখিমপুৰ জিলা লক্ষীনাৰায়ণ ক্ষেত্ৰত অনুষ্ঠিত হোৱা চুতীয়া জাতিৰ সাংস্কৃতিক সমাৰোহত নিজৰে জাতিকুলৰ এজন জনপ্ৰিয় কণ্ঠশিল্পীৰ ভুৱা স্বাক্ষৰ কৰি শিল্পীজনৰ নামতো ৪ লাখ টকাৰ উদৰস্থ কৰাৰো অভিযোগ সভাপতি সম্পাদকৰ বিৰুদ্ধে। বাকী ২৫ লাখ টকা তেওঁলোকে ভুৱা বিল দি পইচাটো উলিয়াই পেলাই তেওঁলোকে গোটেইখিনি পইচা লুণ্ঠন কৰিলে। আনকি সেই সময়ত এজন স্বনামধন্য গায়ক কৃষ্ণমণি চুতীয়াৰ নামতো ৫ লাখ টকা দেখুৱাই ১ লাখ টকা তেওঁক পে'মেণ্ট কৰি বাকী ৪ লাখ টকা তেওঁলোকে উদৰস্থ কৰিছে। আপুনি যদি ভাবিছে কেৱল চুতীয়া জাতিৰ সন্মিলন আৰু উন্নয়ন পৰিষদৰ বিৰুদ্ধে এনে লুণ্ঠনৰ অভিযোগ আছে তেনে নহয়। জাতিটোৰ হকে ৰাজপথত আন্দোলন কৰা জাতিটোৰ সংগঠনৰ নেতাৰ বিৰুদ্ধেও আছে বিস্ফোৰক অভিযোগ। কাৰ্যকাল শেষ হোৱাৰ পাছতো প্ৰতিনিধি সভা
অনুষ্ঠিত নকৰাকৈ ক্ষমতা ধৰি ৰখাৰ চেষ্টা চলোৱাৰ গুৰুতৰ অভিযোগ। পৰৱৰ্তী প্ৰতিবেদনত জাতিটোৰ একাংশ শিক্ষিত যুৱক যুৱতীক APSC কোচিং কৰোৱাৰ নামত কি সংঘটিত হৈছে সেয়াও স্পষ্ট হ'ব। নিউজ ডেস্ক ৰিপোৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।